আৰু কেতিয়াবা তোমাৰে গ্ৰহণ পালন। কণমানিহঁতৰ নিচুকনিৰ চন্দ্ৰমামা তুমি। তুমি মধ্যত থাকিলে বিবাদত পৰিলাহেঁতেন, আদালতত গোচৰ তৰিলেহেঁতেন, টিভি চেনেলত সাক্ষাৎকাৰ দিলাহেঁতেন, আলোচনাত বহিলাহেঁতেন, ৰাজনীতিয়ে উমনি দিলেহেঁতেন, দলে দলে ৰাজধানীলৈ ঢাপলি মেলি যন্তৰ মন্তৰত ধৰ্ণা দিলেহেঁতেন, বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য শিৰোনামাত স্থান পালাহেঁতেন। দয়াময় ঈশ্বৰৰ কৃপা, তুমি মহাভাগ্যৱান। তুমি এই সংকীৰ্ণতাৰ বহু ওপৰত। তুমি আকাশত ডাৱৰৰ কোলাত উমলি তামলি থাকিলা বাবে সৰগীয় প্ৰেমৰ প্ৰতীক হৈ ৰলা, কবিতা গজলৰ উৎস হৈ ৰলা। জোনবাইৰ ফটফটীয়া পোহৰত চোতালৰ শেৱালি ফুলজোপাৰ তলত নাতিহঁতক শুনাবলৈ ককা আইতাৰো জোনবাইৰ দেশৰ সাধুৰে ভঁৰাল পৰিপূৰ্ণ। কিমান সন্তুষ্টিৰ উৎস তুমি। তুমি এনেকৈয়ে চোতালে চোতালে, পদূলিয়ে পদূলিয়ে, জুৰিয়ে ঘাটে, পথাৰে পাহাৰে সমন্বয়ৰ জোনাক বিলাই থকা জোনবাই। জোনবাই তুমি ধন্য। ধন্যবাদ।